লেণ্ড এডভাইজৰী কমিটিত পাহাৰৰ মাটি প্ৰায় আৰম্ভণিতে মানে 700 কিমান ইতিমধ্যে আমি LAC পাছ কৰাইছোঁৱেই। আপোনালোকতো ইয়াত চিন্তা কৰিবলগীয়া একো নাই। এটাই কথা, তাহানিতেই পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে চানমাৰীত এখন মিটিং পাতিছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ শইকীয়া আহিছিলে। ইয়াৰ প্ৰেচিডেণ্ট আছিলে ফণী শৰ্মা, অনুৰাধা চিনেমা হলৰ মালিক। তেতিয়া তেওঁ ইয়াত মিটিং পাতিছে প্ৰায় 1,500-2,000 মানুহ। ময়ো 500-600 মানুহ লৈ লাষ্ট গেটত মই হাংগাৰ ষ্টাৰ্ট কৰিছোঁ 12 ঘণ্টীয়া যে বিনামূলীয়াকৈ দিব লাগে মাটি পট্টন। কিয় কৈছিলোঁ যে তেতিয়া 2 লাখ আছিলে, 1.5 লাখ আছিল, প্ৰায় 1,60,000 আছিলে। এই দুখীয়া মানুহবিলাকৰ যদি পইচাই থাকিলহেঁতেন তেওঁলোকে চানমাৰীত মাটি কিনিলেহেঁতেন, পাণবজাৰত কিনিলেহেঁতেন। পইচা নাই কাৰণে ভিতৰুৱা অঞ্চলত গৈ পেলাই মাটি অকণ দখল কৰি আছে। গতিকে তেওঁলোকক আচলতে মোৰ ইচ্ছা আছে যে 5,000, 10,000, 15,000, 20,000 কিবা এটা ইনষ্টলমেণ্ট লওক, কিবা এটা লৈ পেলাই মাটিবিলাক দিয়ক। 1.5-2 লাখটো দিব নোৱাৰে, এইখিনি মানুহ দুখীয়া মানুহেই। সেইটোৱে গণেশে আমাৰ সেইফালে তেতিয়া নটিচো দিছিলে, যিসকলে মাটি পট্টন লাগে এই ৰেটত এইখিনি এলেকা ধাৰ্য কৰা হৈছে। মই সেই ধৰণে প্ৰতিবাদ কৰি আন্দোলন কৰিছিলোঁ। কিন্তু পিছত হিতেশ শইকীয়া ভাষণ দি আছে, অতুল বাই কেনেকৈ দিব গুৱাহাটীত 2 লাখ, 2.5 লাখ টকাৰ পথাৰ মাটি তেতিয়া কথা কৈছে। এতিয়াতো 15-20 লাখতো এতিয়া হয়তো বেছি হ'ব চাগে। এই কথা তেতিয়া হিতেশ শইকীয়াই কৈছিলে, 1.5-2 লাখ টকা মাটি অতুল বাই কেনেকৈ বিনামূলীয়াকৈ দিব। আচলতে বিনামূলীয়া শব্দটো মই এইকাৰণে লগাইছিলোঁ যে পইচাটো যাতে ধাৰ্য কৰক 10, 15, 20 হাজাৰ কমকৈ কৰক, যাতে মানুহখিনিয়ে ল'ব।